হাই ফ্ৰেণ্ডছ, কি খবৰ? মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পুৱতি-তৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো আজিৰ খণ্ডটোত দেউতাকক ঘৰত থাকিব নিদিয়াৰ বাবে ঘৰলৈ যাবলৈ ওলাব আৰু মই যোৱাৰ আগতে ল'ৰা-ছোৱালীকেইটাক চাব বিচাৰোঁ বুলি ক'ব। আৰু অনুৰ মাকে তেতিয়া সিহঁতক দেখা দি মনত কষ্ট দিব নালাগে বুলি ক'ব আৰু সেইখিনি সময়তে প্ৰজ্ঞা আহিব। আৰু এওঁ কোন বুলি সুধিব আৰু দেউতা আপোনাৰতো মৃত্যু হৈছিল, দেউতা ক'ৰ পৰা আহিল বুলি মাকক সুধিব। আৰু তেতিয়া দেউতাকে তোৰ যদি বিশ্বাস হোৱা নাই তেতিয়াহ'লে চুই অনুভৱ কৰ তোৰ দেউতাৰ হয়নে নহয় বুলি প্ৰজ্ঞাক কোৱা দেখিবলৈ পাব। মাকে বাইদেউ সকলো জানে, ময়ো তুমি ভবাৰ দৰে ভাবিছিলো বুলি প্ৰজ্ঞাক ক'ব। আৰু তেতিয়া প্ৰজ্ঞাই দেউতা যদি জীয়াই আছিল তেতিয়াহ'লে তুমি যাক মৃত্যু সজাইছিলা সেইজন কোন বুলি সুধিব আৰু ইমান ডাঙৰ মিছা কথা এটা কেনেকৈ ক'ব পাৰিলা বুলি মাকক ক'ব। আৰু মোৰ এটা মিছা কথাৰ বাবে মনীষা আজি মুকলি আকাশৰ তলত থাকিব পাৰিছে আৰু মই ঘৰখনৰ কথা চিন্তা কৰি এই কাম কৰিছিলো বুলি প্ৰজ্ঞাক কোৱা দেখিবলৈ পাব। আপোনালোকে পুৱতি-তৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।